ছচেংডেণ্টা সমষ্টিত অন্য দল ত্যাগ কৰি 525টা পৰিয়াল বিজেপিত যোগদান। পূব কাৰ্বি আংলং জিলাৰ ছচেংডেণ্টা সমষ্টিৰ অন্তৰ্গত থেডং গাঁৱত বিজেপিৰ এখনি সভাৰ আয়োজন হয়। উক্ত সভাত ছচেংডেণ্টা বিজেপি মণ্ডল কমিটিৰ নেতৃত্বত আয়োজিত কৰা হয়। সভাত উদ্দেশ্য ব্যাখ্যা কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা ছচেংডেণ্টা পৰিষদীয় সমষ্টিৰ MAC কাছে তেৰনপি। সভাত মুখ্য অতিথিৰূপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং, বিধায়ক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন বিভাগৰ কাৰ্যবাহী সদস্যসকল, MSC তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন বিভাগৰ বোৰ্ড অধ্যক্ষ আৰু সমষ্টিবাসী ৰাইজ উপস্থিত থাকে। সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে ছচেংডেণ্টা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত APHLC আৰু কংগ্ৰেছৰ 525টা পৰিয়াল নিজ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। সভাত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে বিজেপিত যোগদান কৰাসকলক বিজেপিৰ টুপি আৰু গামোচা পিন্ধাই স্বাগতম জনায়। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰৱা লাইভ। আজি আমাৰ ইণ্টেৰিয়ৰ যিটো এৰিয়া আমাৰ PS ফাৰ্ষ্ট টাইম আহিছে আমাৰ CM ছাৰ, কাৰণে তেখেতক মই বহুত ধন্যবাদ দিছোঁ। কাৰণ আমাৰ CM ছাৰক বহুত দিনৰ পৰা আমাৰ এই ৰাইজে বিচাৰিছে, সেইকাৰণে আজি এই সময়তে সময় পাই পেলাই আজি ইয়াতে দেখা কৰিছে আৰু ৰাইজক যি প্ৰতিশ্ৰুতি দিছে সেইটো মানে প্ৰতিশ্ৰুতি দিয়াটো আমাৰ ৰাইজৰ পৰা যিটো বিচাৰিছে সেইটো মানে আজি CM ছাৰে প্ৰতিশ্ৰুতি দিছে, সেইটো ওপৰবিলাকহে জানে, এনে বিচাৰিছো চিনিয়ৰ হিচাপ বিচাৰিছো। আজিলৈ প্ৰায় 7বাৰ যোগদান কাৰ্যসূচী হৈছে। আজি ইয়াত থেডং সেই এৰিয়া টোটেল ASC কংগ্ৰেছ আৰু APHLC মিলি 501 পৰিয়ালে ASC কংগ্ৰেছ আৰু APHLC ত্যাগ কৰি পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰা হৈছে। গতিকে সমষ্টিত প্ৰায় যোগদান কৰা হৈছে। ছচেংডেণ্টা কনষ্টিটুৱেঞ্চি আজিলৈ 7বাৰ যোগদান কাৰ্যসূচী হৈছে। ইয়াৰ আগতে এক সপ্তাহ আগতে আপোনালোকে গম পাইছে আমি এই সমষ্টিত যোগদান কাৰ্যসূচী লোৱা হৈছে, তাতো প্ৰায় 1000ৰ ওপৰত যোগদান কৰা হৈছে। এনেধৰণত এটা বছৰৰ ভিতৰত লোকসভা নিৰ্বাচনৰ ভিতৰত প্ৰায় অপজিশ্যনে ইয়াত যোগদান কৰা হৈছে। বিশেষকৈ কংগ্ৰেছ আৰু APHLC দলে আমাৰ দলত যোগদান কৰা হৈছে। গতিকে আজি যোগদান কাৰ্যসূচী লগতে আমাৰ ইয়াত চাব চেণ্টাৰ আধালা স্থাপন কৰা হৈছে আৰু বেলেগ আঁচনি নাজানো। ৰাইজে ওলাই আছে, আপোনালোকে দেখা পাইছে মোৰ ঘৰত, আপোনালোকে যিবিলাকৰ ৰিপৰ্টাৰ মোৰ ঘৰত আহে ৰাতিপুৱা 3 বাজি 4 বাজিৰ পৰা যোগদান কাৰ্যসূচী কণ্টিনিউ হৈ থাকে ডেইলি। আজি এটা বছৰ হৈছে। গতিকে মানুহবিলাকৰ আমাৰ কাৰ্বি আংলং ৰাইজে সহজ সৰল মানুহ, সকলো জাতি জনগোষ্ঠীৰ লগত ইয়াত কাৰ্বি আংলঙৰ বাসিন্দা মানুহবিলাক সহজ সৰল মানুহ। যদি মিছা কথা যদি বেছি কয়, মনোসজা কথাবিলাকৰ ৰাইজৰ আগত প্ৰচাৰ কৰে, তেনেহ'লে মানুহে বেয়া পায়। বেয়া পোৱাৰ কাৰণে আজি কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ৰাইজে বেলেগ বেলেগৰ ৰাজনৈতিক দলৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান কৰি আহিছে। ৰাস্তাবিলাকো ধৰা হ'ব। অসমমালা আমি প্ৰপ'জাল দিছোঁ, পাৰখোৱা টু দংহাবলৈকে পাৰকো পাহাৰলৈকে সেই ৰাস্তা, এটাটো 28 কিলোমিটাৰ আৰু এটাটো 26 কিলোমিটাৰ। এই গোটেইখিনি ৰাস্তা আমি কেন্দ্ৰ চৰকাৰক প্ৰেৰণ কৰা হৈছে নিশ্চিত জৰিয়তে। এটাটো 28 কিলোমিটাৰ আৰু 20 কিলোমিটাৰটো সেইটো আমাৰ
অসম মালাৰ জৰিয়তে এইটো আমি ধৰা হৈছে। গতিকে সেই ৰাস্তাবিলাকত আমি এটা বছৰৰ ভিতৰত আমি কামবিলাক আৰম্ভ কৰিব।